আৰম্ভ হ'ল নলবাৰীৰ ৯১ সংখ্যক শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী ৰাস মহোৎসৱ। মানৱ সাগৰলৈ ৰূপান্তৰ নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণ। নলবাৰীৰ ৯১ সংখ্যক শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী ৰাস মহোৎসৱলৈ ৰৈ থাকিব সুযোগ। বুজাব নোৱাৰা অভিজ্ঞতাই বিৰাজ কৰিব নলবাৰী ৰাস মহোৎসৱত। নলবাৰী ৰাস মহোৎসৱ কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈছে। প্ৰথমবাৰৰ কাৰণে এইবাৰ থিয়েটাৰৰ টিকট ঘৰত বহি অনলাইন যোগে লাভ কৰিব পাৰিব। জীৱন্ত ৰাস পুতলা ৰাস মৃন্ময় ৰাসৰ সমাহাৰ ঘটিব এইবাৰ ৰাসত। লগতে থাকিব নালবেইৰা হাট, বাণিজ্য মেলা আদি। ৰামায়ণৰ ৰাম সীতা খ্যাত অৰুণ গাভিল আৰু দীপিকা চিকলিয়াৰ লগতে তেওঁলোকৰ ১৬জনীয়া এটা দলে শুভাৰম্ভ কৰিব নলবাৰী ৰাস। ৰাসত কি কি থাকিব, কি ক'লে ৰাস কমিটিৰ সদস্যজনে। আজি ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ পতাকা উত্তোলন কাৰ্যসূচীৰে আমি আমাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ। ১৩ দিনীয়া এই ৰাস মহোৎসৱৰ আজিৰ এই প্ৰথম কাৰ্যসূচীত নলবাৰীবাসীৰ যি উৎসাহ উদ্দীপনা দেখিছোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিগত প্ৰায় এমাহ ধৰি আমাৰ নলবাৰীবাসী অত্যন্ত উৎকণ্ঠাৰে নিজৰ সময় দি নিজৰ সকলো ব্যস্ততাৰ মাজতো নলবাৰী হৰি মন্দিৰত উপস্থিত হৈ ৰাস উৎসৱখনি উদযাপন কৰাৰ কাৰণে কষ্ট কৰি আছিল। আৰু আজিৰ সেই পবিত্ৰ ক্ষণটো আহি পালে পতাকা উত্তোলনে আমি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ। ইতিমধ্যে ৰামায়ণত ৰাম সীতা খ্যাত অৰুণ গভিল আৰু দীপিকা চিকলিয়া ডাঙৰীয়ানীও আহি গুৱাহাটীত উপস্থিত হৈছে। তেখেতৰ সম্পূৰ্ণ ১৮জনীয়া সংগীবৃন্দ আহি উপস্থিত হৈছে। গতিকে ৫ বজাৰ লগে লগে আমি তেখেতসকলক আদৰি আনিম আৰু আদৰি আনি নলবাৰী ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰিম। আমাৰ শংকৰ সংঘৰ পদাধিকাৰ বাপ ডাঙৰীয়াও উপস্থিত থাকিব। গতিকে এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি নলবাৰীত ৫ বজাৰ লগে লগে আমি শোভাযাত্ৰা কৰি নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধনী কৰিম আৰু সেই উদ্বোধনী অনুষ্ঠানলৈকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু মই ভাবোঁ যে ইমান দিনে ৰামায়ণ চিৰিয়েলত চাই থকা ৰাম সীতাক এইবাৰ স্বচক্ষে দেখিব। গতিকে চাৰিওফালে এক দীপাৱলী সদৃশ পৰিৱেশ। মই ভাবোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি লোক আহিব আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে আমি আমাৰ ৯১ সংখ্যক ৰাস মহোৎসৱৰ শুভ উদ্বোধনী কৰিম। ইমান বছৰ সৰুৰে পৰা সকলোৱে চিৰিয়েলত দেখি আহিছিল ৰাম সীতাক, আৰু ৰাম সীতাৰ আগমনে সকলোৱে সেই দীপাৱলী সদৃশ এটা পৰিৱেশ যেন কৰিছে আৰু সকলোৱে কলপুলি পুতি চাকি জ্বলাই আদৰিবৰ কাৰণে সাজু হৈছে। ইতিমধ্যে তেখেতসকলক আনিবৰ কাৰণে সুসজ্জিত ৰথো তৈয়াৰ কৰা হৈছে, ঘোঁৰা আহি পাইছে, ৰথো আহি পাইছে। গতিকে সকলো এটা উৎসৱমুখৰ পৰিৱেশ আৰু মই ভাবোঁ যে অত্যন্ত এক আধ্যাত্মিক আৰু সুন্দৰ পৰিৱেশৰ মাজেৰে ৰাম সীতা আৰু তেখেতসকলৰ সংগীবৃন্দ আৰু আমাৰ শংকৰদেৱ সংঘৰ পদাধিকাৰ বা উপস্থিত হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব। আজি তাৰ পিছতে চুনো ৰাম কথা বুলি এটা প্ৰায় ১.৫ পৰা ২ ঘণ্টীয়া এটা প্ৰগ্ৰেম তেওঁলোকে কৰিব আৰু আমাৰ শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে তেখেতসকলৰ সেই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব আৰু সেই কাৰ্যসূচীটো অত্যন্ত আকৰ্ষণীয় আৰু সকলোকে সেই কাৰ্যসূচীটো চাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নলবাৰী ৰাসত আমি প্ৰতিটো নতুন নতুন সংযোজন কৰি গৈ আছোঁ। এইবাৰ ৰাসত আমি কিছু ভ্ৰাম্যমান থিয়েটাৰত অনলাইন টিকেট বুকিঙৰ কাম এটা আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ যে এইটো এটা নতুন সংযোজন হ'ব। যোৱা বছৰৰ পৰা আমাৰ মৃন্ময় ৰাস, জীৱন্ত ৰাস আৰু পুতলা নাচৰ ৰাস, ৩টা ৰাস চলি আছে। এইবাৰ অসম সন্তান জয় বৰুৱা বা আমাৰ জিতুল সোণোৱাল প্ৰমুখ্য কৰি কেইবাগৰাকীও শিল্পী আহিব, তেখেতসকলৰ কাৰ্যসূচীও আছে। ৪-৫খনকৈ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ কাৰ্যসূচী আছে। তাৰ লগে লগে বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থাকিব আৰু প্ৰতিযোগিতাও বহুত আছে। মই ভাবোঁ যে এই ১৩টা দিনেই ১৩ দিন মানে শেষৰ সামৰণি উৎসৱক লৈ ১৪টা দিনেই খুব উলহ মালহৰ পৰিৱেশৰ এটা বিৰাজ কৰিব। সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। নলবাৰী ৰাস মহোৎসৱৰ সভাপতি তথা হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এইবাৰ সমগ্ৰ ৰাস পৰিচালনা সমিতিৰ সদস্যসকলে তথা নলবাৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ সদস্যসকলেও অহপুৰুষাৰ্থ কৰিছে যাতে এই ৰাস মহোৎসৱখনি সফল কৰি তুলিব পাৰি। আৰু বৰ্তমান সময়ত আমাৰ ৰাস মহোৎসৱখনিয়ে বৰ্তমান বিশ্ব দৰবাৰলৈ ধাৱমান হৈছে
আৰু এই ক্ষেত্ৰত নলবাৰী ৰাস মহোৎসৱত কেইবাটাও এইবাৰ ব্যতিক্ৰমী দিশ পৰিলক্ষিত হৈছে। বিশেষকৈ এইবাৰ প্ৰথমবাৰৰ বাবে নলবাৰী ৰাস মহোৎসৱত থিয়েটাৰৰ টিকট অনলাইন ছিষ্টেমত বুকিং কৰিব পাৰিব। আগৰ দৰে ঠেলা হেঁচাকৈ টিকট লোৱাৰ প্ৰয়োজনবোধ নাথাকে। কিছুমানে ইচ্ছা কৰিলে ঘৰৰ পৰাই আমাৰ হৰি মন্দিৰৰ যি ৱেবছাইট আছে এই ৱেবছাইটৰ থকা এপৰ জৰিয়তে অনলাইন টিকট বুক কৰিব পাৰিব থিয়েটাৰসমূহৰ। তদুপৰি জীৱন্ত ৰাস, পুতলা ৰাস, মৃন্ময় ৰাসৰ সমাহাৰ ঘটিব। নলবেৰা হাট বাণিজ্য মেলাৰ সমাহাৰ ঘটিব। সাহিত্য সংস্কৃতি আধ্যাত্মিকতাৰ এক বৌদ্ধিক পৰিৱেশৰ লগতে এক আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যাব আৰু প্ৰতিবাৰৰ দৰেই উলহ মালহেৰে সকলোৱে প্ৰস্তুতিত ব্যস্ত হৈছে আৰু ঐক্য আৰু সমন্বয়ৰ স্থলী নলবাৰী ৰাস মহোৎসৱ সফলতা কামনা কৰিছোঁ আৰু সকলোকে আমি এই ৰাস মহোৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ, আদৰণি জনাইছোঁ আৰু সকলোৰে শুভকামনা বিচাৰিছোঁ। এই ৰাস মহোৎসৱৰ শুভ উদ্বোধনৰ দিনা বিশেষ অতিথি হিচাপে ৰামায়ণৰ ধাৰাবাহিকৰ ৰাম সীতাখ্যাত অৰুণ গভিল আৰু দীপিকা চিখলীয়া ডাঙৰীয়াৰ লগতে তেওঁলোকৰ এটা 16জনীয়া টীম আহিব আৰু তেওঁলোকে মঞ্চত নলবাৰী ৰাস মহোৎসৱৰ মঞ্চত পোনপ্ৰথমবাৰৰ বাবে সুনো ৰাম কাহানী শীৰ্ষক এখন আলেখ্য প্ৰদৰ্শন কৰিব আৰু এইখন এখন আকৰ্ষণীয় হ'ব বুলি আমি আশা কৰিব পাৰোঁ। তদুপৰি এইবাৰ ৰাস মহোৎসৱৰ সাংস্কৃতিক দিশতো যথেষ্ট আনন্দকৰ হৈ পৰিব, কাৰণ ইয়াত আমি বলিউডত প্ৰতিষ্ঠিত তথা অসমৰ সুসন্তান জয় বৰুৱাৰ সংগীতানুষ্ঠান সামৰণি দিনা 28 নৱেম্বৰ তাৰিখে আমি উপভোগ কৰিবলৈ পাৰিম। তদুপৰি 24 নৱেম্বৰৰ সাংস্কৃতিক সন্ধিয়াত প্ৰতিভাৱান গায়িকা দীপান্বিতা ডেকা আৰু চিৰসেউজ গায়ক জিতুল সোণোৱাল আহিব আৰু লগতে বিভিন্ন ধৰণে আনন্দ উৎসৱৰ সমাহাৰ ঘটিব এই হেৰিত। আৰু তদুপৰি বিভিন্ন প্ৰতিযোগিতা সমিতিসমূহে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিব আৰু এইবাৰ আৰু এটা ব্যতিক্ৰমী দিশ হৈছে 5খন শিক্ষানুষ্ঠানৰ 5টা দিন থাকিব আৰু এই 5 দিনত বৌদ্ধিক সাংস্কৃতিক দিশৰ এক ব্যতিক্ৰমী অনুষ্ঠান তেওঁলোকে আয়োজন কৰিব প্ৰতিদিনে আৰু এইখনো এখন আকৰ্ষণীয় অনুষ্ঠান হ'ব বুলি আশা কৰিব পাৰি। বৰ্তমান ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে আৰু বিভিন্ন উপসমিতিসমূহে বিভিন্ন ধৰণে প্ৰবল উৎসাহেৰে কাম কৰি আছে আৰু আমি সামাজিক মাধ্যমৰ উপসমিতিৰ সভাপতিৰ দায়িত্বত আছোঁ। সম্পাদক মৃগাংক দাস আছে আৰু সামাজিক মাধ্যমৰ লগতে IT ছেক্টৰটো জড়িত হৈ আছে। IT চেলত সভাপতি পাৰ্থপ্ৰতিম লহকৰ আৰু সম্পাদক মৃণাল শৰ্মা আৰু এই দুয়োটা মাধ্যমে সমান্তৰালভাৱে একেলগে যৌথভাৱে কিছুমান কামো কৰিছে। বিশেষকৈ অনলাইন বুকিং প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত তৎপৰতাৰে কাম কৰা পৰিলক্ষিত হৈছে আৰু আমাৰ সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন সময়ত প্ৰচাৰ তুংগত উঠাই তুলিব বিচৰা হৈছে আৰু প্ৰতিটো ছেক্টৰৰ যাতে কোনো ধৰণৰ বাদ নপৰে তেনেকুৱা ধৰণে প্ৰচাৰ অভিযান চলোৱা হৈছে আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ সংবাদকৰ্মীসকলে আমাক যথেষ্ট সহযোগ কৰিছে। গতিকে আচলতে এই ৰাস মহোৎসৱৰ যি ধৰণে প্ৰসাৰ আৰু প্ৰচাৰ হ'ব লাগে সেই ক্ষেত্ৰত আমাৰ লক্ষ্য যে এই সুন্দৰ আৰু মসৃণ প্ৰক্ৰিয়াটোক যাতে আমি ৰাষ্ট্ৰীয় স্তৰলৈ ধাৱমান হোৱাত সহযোগ কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত সকলোৰে সহযোগত আমি আগবাঢ়িছোঁ। সামাজিক মাধ্যমৰ বিশেষকৈ আমাৰ নলবাৰীৰ সন্তান ডিম্পু বৰুৱাক আমি সামাজিক মাধ্যমৰ সদস্য হিচাপে তেওঁ আছে আৰু তাৰ লগতে অন্য বিকাশ আদি সদস্য আছে আৰু সামাজিক মাধ্যমৰ ক্ষেত্ৰত প্ৰতিবাৰৰ দৰে ইউটিউবাৰসকলেও নলবাৰীৰ যিসকল ইউটিউবাৰ আছে নলবাৰীৰ সন্তান তেওঁলোকে আমাক সহযোগ কৰিছে আৰু তেখেতসকলৰ জৰিয়তেও আমাৰ এই অনুষ্ঠানখিনিয়ে যাতে মাইলেজ পায় আৰু যাতে ইয়াৰ যিবিলাক কৰ্ম যি ধৰণে আমি এটা পৰিৱেশ তৈয়াৰ কৰিব বিচাৰিছোঁ আধ্যাত্মিকতাৰ কেন্দ্ৰস্থল পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ প্ৰাংগণৰ পৰা সেয়া যাতে ৰাষ্ট্ৰীয় স্তৰত বা ৰাজ্যিক স্তৰত সকলোৱে প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে। ডেস্ক নিউজ ৰিপৰ্ট এণ্টনি ফৰাছা।